সকলোকে শুভেচ্ছা জনাইছোঁ যেহেতু আহি আছোঁ গৈ আছোঁ সমন্বয়ৰ বাবে বৰ্তমান গুৱাহাটী আৰু গুৱাহাটীত আছোঁ গুৱাহাটীৰ পৰা ক'ত কেনেকৈ যাম গুৱাহাটীত ক'ত কেনেকৈ আছোঁ সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু আমি সমন্বয়ৰ বাটত আছোঁ এয়া সকলো ফ্লাইট দীঘলীয়া সকলো দূৰণীয়া ইতিমধ্যে লখৰা পাইছোঁ একদম ভৰলুৰ কাষত আছোঁ এয়া ভৰলু আমি একেবাৰে তালিকা বনাই আছোঁ ৰুট মেপ বৰ্তমান আমাৰ মুখপাত্ৰ ডাঙৰীয়াৰ অফিচতে আছোঁ মুখপাত্ৰই পূৰা কম্পিউটাৰ টিপি আছে লেপটপ টিপি আছে এনেদৰে আছোঁ লখৰাত বৰ্তমান ডিজিপি অফিচ আহিছিলোঁ যেহেতু ঐক্যৰ যাত্ৰাত আমি আগবাঢ়িব লাগিব সেয়েহে আমাৰ নিয়মানুৱৰ্তিতাৰে আমি আমাৰ কথাবোৰ জনালোঁ ডিজিপি অফিচত বৰ্তমান প্ৰতিদিন ইতিমধ্যে আমি জালুকবাৰী হৈ গৈ আছোঁ মিৰ্জা পানীৰ পৰা স্কুললৈ ল'ৰা-ছোৱালী যাব পৰা নাই এনেদৰে সমন্বয়ৰ বাটত আছে পানী ভৰ্তি হৈ আছে এতিয়া যিটো ৰাস্তা এইকেইটা আমি পঢ়া আছে আমাৰ ভিতৰত যেহেতু আমি জাতি শুভাকাংক্ষীসকল বৰ্তমান গৈ আছোঁ গোৱালপাৰা কিন্তু গোৱালপাৰা যোৱাৰ আগতে অকণমান বেয়া বৰ্তমান মিৰ্জাত আছোঁ মিৰ্জা আমি গৈ আছোঁ গোৱালপাৰা এই পাহাৰ সুন্দৰ পৰিৱেশ চব শাল কাঠনি পাইছোঁ বাৰু বৰ্তমান বকৰ পৰা গৈ আছোঁ গোৱালপাৰা গোৱালপাৰাৰ পৰা ক'ত পাম আপোনালোকে চাই থাকিব আমাৰ ইতিমধ্যে ধূপদৰা পাৰ হৈ আহি গোৱালপাৰা পাওঁ হৈছোঁ যিহেতু আমি থাকিম আমাৰ সতীৰ্থ ৰংডঙৰ ঘৰত শিল্পী ৰংডঙৰ ঘৰত থাকিম আৰু অহাকালিলৈ কেনেকৈ ক'ত যাম আপোনালোকে চাই থাকিব এনেদৰে আমাৰ সমন্বয়ৰ যাত্ৰা বৰ্তমান আমাৰ গুৰুজন একদম ভাগৰি পৰিছে যেন পাইছোঁ টোপনি আহিছিল নে কি চকু মেলি আছে একদম কথা বতৰা নোহোৱা হ'ল যে কাৰ লগত কথা বতৰা পাতিম মানে আমি এনে বহি আছোঁ এনেদৰে আমি মাজে মাজে কথা বতৰা হওঁ মাজে মাজে কথা বতৰা নহওঁ যিহেতু ভাবি গুণি আহি আছোঁ সমন্বয়ৰ যাত্ৰাৰ বাবে অসমীয়া জাতিৰ অসমীয়া সংস্কৃতিৰ এয়াই আমাৰ মুখ্য উদ্দেশ্য আমি সকলো জনগোষ্ঠী মিলি আমি অসমক সুৰক্ষিত কৰি ৰাখিব লাগিব অসমীয়া জাতিক সবল কৰি তুলিব লাগিব এয়াই আমাৰ পণ বৰ্তমান পাইছোঁ আমি দুধনৈ পাইছোঁ যেহেতু আমি আহি আছোঁ সমন্বয়ৰ বাবে গোৱালপাৰালৈ থাকিম গৈ ক'ত সেই কথাটো আপোনালোকক কৈছোঁ কৃষ্ণাইত থাকিম কাৰ ঘৰত থাকিম আপোনালোকে চাই থাকিব ভাল লগা এখন ঘৰত আমাৰ জ্ঞান নিশ্চয় এতিয়া আমি লক্ষ্যস্থানত পাওঁ কেনেদৰে আমি গৈ আছোঁ আপোনালোকে নিশ্চয় অনুভৱ কৰিছে কৃষ্ণাই পাম ইয়াৰ ৰাস্তা পূৰা বনাই আছে 4 লেন সেইটো কাৰণে বহুত টাইম লাগিছে ক'ব লাগিব টাইম লাগিছে আৰু আহি আছোঁ আমাৰ সতীৰ্থ ৰংডঙৰ ঘৰলৈ কিমান পৰিৱেশ ভাল চকচোন গোৱালপাৰাৰ আমি ভাবিছিলোঁ আমাৰ কাজিৰঙাই ধুনীয়া আমাৰ সঁচাকৈ অসমখনেই ধুনীয়া
আৰু এয়া গোৱালপাৰাৰ প্ৰতিচ্ছবি এই ৰাতি 9 বজাত আমি গৈ আছোঁ আমাৰ সতীৰ্থ ৰংডুঙৰ ঘৰত সাংস্কৃতিক সম্পাদক আমি হিতেশ ৰংডুঙৰ ঘৰলৈ আহিছোঁ যিহেতু আমাৰ ঐক্যৰ যাত্ৰা আছে অসমীয়া জাতিৰ ঐক্যৰ যাত্ৰা আছে সকলো জনগোষ্ঠীক এক কৰাৰ চিন্তা চৰ্চা আমাৰ আছে আৰু কৰ্ম সংস্কৃতিবোৰ আগুৱাই নিয়াৰ চিন্তা চৰ্চা আছে সেয়েহে আমি গোটেই অসম ঘূৰিম আৰু উত্তৰ পুৰুষৰ বাবে উঠি অহা চামৰ বাবে এটা বাট আমি থৈ যাম যিটো বাট হ'ব আমি মূৰ তুলি জীয়াই থকা এই অসমৰ মাটিত আহি গোৱালপাৰাৰ একদম গন্তব্যস্থানত আছোঁ গন্তব্যস্থান পাইছোঁ আমাৰ ৰংডুঙৰ ঘৰত আচ্ছা ৰংডুং কি গাঁও তোমালোকৰ আমাৰ মেঘালয় বৰ্ডাৰ হাৰবাং গোৱালপাৰা আচ্ছা মানে আধা কিলোমিটাৰ গ'লে মেঘালয় পাব হয় নেকি আমি নাগালেণ্ড বৰ্ডাৰৰ পৰা আহি মেঘালয় বৰ্ডাৰ পাইছোঁ ৰংডুঙৰ ঘৰত আমি ভাত খাইছোঁ আজি ইয়াতে জিৰণি লওঁ আৰু গোৱালপাৰাত